বন্ধুসকল, আজি আমি বনাব গৈ আছোঁ এটা স্পেচিয়েল আইটেম। এয়া হ'ল উৰদ কা ডাল, আৰু এইটো আমি মিক্সিত ধুনীয়াকৈ মিক্স কৰি লওঁ। অকণমান পানী মিক্স কৰি দিব, তাৰপিছত পানী গোটেইখিনি দি দিব। আপোনালোকে এটা বাউলত এনেকৈ উলিয়াই ল'ব। টেষ্টটো এনেকুৱা হ'ব লাগিব কিন্তু। ইয়াতে আমাৰ ফৰ্মেশ্যন হৈ গ'ল দহিবৰাৰ, আৰু ইয়াতে আছে আমাৰ তেল। তেলটো একদম পূৰা গৰম কৰিব নালাগে, অকণমান গৰম কিতাপ হ'লেই আপোনালোকে দি দিব পাৰে। ইয়াৰ পৰা তেলৰ পৰা লৈ এখন ড্ৰাই প্লেটত থৈ দিব, ডাইৰেক্ট পানীত নিদিব। পানীত দিলে কোমল নহয়, অকণমান তেলখিনি মিক্স হৈছে, সেইকাৰণে ইয়াত এনেকৈ থৈ দিব। এটাকৈ ঢালিব, বহুত গৰম আছে দেই। এইখিনি এতিয়া ধুনীয়াকৈ 15-20 মিনিটৰ কাৰণে থ'ব, আৰু আধা ঘণ্টা আপোনালোকে থ'ব পাৰে। তাৰপিছত আপোনালোকে এটা এই ভেচেল বা ডেক্সিত দৈ অকণমান লৈ এনেকৈ টুকি টুকি বঢ়িয়াকৈ দৈ থৈ দিব। থৈ পেলাই এইটো আৰু আধা ঘণ্টামান থ'ব, সি কোমল হৈ যাব, তেতিয়া খাবলৈ ভাল পাব। এতিয়া দহি বৰা ৰেডি হৈ গ'ল। আমি ইয়াতে দিম ইমলি, খেজুৰ চাটনি, চাট মছলা, গোটেইখিনি এইখিনি বস্তু মিক্স কৰি পেলাই আমি বনাই দেখুৱাই আছোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে।